নমস্কাৰ, আপোনালোকে চাই আছে জ্ঞানশীলা। লৈ আহিছোঁ আকৌ অসম পুলিচ কনিষ্টেবল পৰীক্ষাৰ কাৰণে জিকে কুৱেশ্যন যিখিনি আমি ডিছকাছ কৰি আছোঁ, এইটো পাৰ্ট 9 হয়। অ'কে, ইয়াৰ আগতে আমি 8টা পাৰ্ট ডিছকাছ কৰিছোঁ। যদি চোৱা নাই ভিডিঅ'কেইটা চাবা, ইম্পৰ্টেণ্ট হয়। আমাৰ প্লেলিষ্টত আছে আছাম পুলিচ কনষ্টেবল ABUB বুলি, তাত তোমালোকে কুৱেশ্যনবিলাক পাবা। ঠিক আছে, আৰু আমাৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব নাই কৰে, ছাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা। চ' লেটছ ষ্টাৰ্ট। প্ৰথম প্ৰশ্নটোত আজি আছে, পৃথিৱীৰ ভিতৰত তৃতীয় সৰ্ববৃহৎ জনবহুল দেশখন কি? কি সুধিছে যে আমাৰ গোটেই পৃথিৱীৰ ভিতৰতে তৃতীয়খন এনেকুৱা দেশ কোনখন হয় য'ত বেছি জনসংখ্যা আছে? তৃতীয়খন হৈছে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, আমেৰিকা। অ'কে, তো বৰ্তমানটো ভাৰতত সকলোতকৈ বেছি জনসংখ্যা থকা বুলি বহুকেইটা নিউজ আৰ্টিকেলত আহিছে। এতিয়া ভাৰতে চীনক কাটিছে। ঠিক আছে, তো চীন দ্বিতীয় স্থানত বৰ্তমান আছে, ভাৰত প্ৰথম আৰু আমেৰিকা তৃতীয় স্থানত আছে। নেক্সট কুৱেশ্যন, শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিলে? গুৰু নানক, মহাবীৰ সিং, সিদ্ধাৰ্থ নে গুৰু তেগ বাহাদুৰ? তো শিখ ধৰ্মৰ প্ৰতিষ্ঠাপকগৰাকী আছিলে গুৰু নানক দেৱ। অ'কে, তাৰ পিছৰ প্ৰশ্ন, বিশ্ব শিক্ষক দিৱস কেতিয়া পালন কৰা হয়? 5 ছেপ্টেম্বৰ, 5 অক্টোবৰ, 5 নৱেম্বৰ নে 5 ডিচেম্বৰ? তো শুদ্ধ উত্তৰ কোনটো হ'ব? তো বিশ্ব শিক্ষক দিৱস সুধিছে, বহু কনফিউজ নহ'বা। এইটো সুধিছে কি বিশ্ব শিক্ষক দিৱস পালন কৰা হয় 5 অক্টোবৰ। 5 ছেপ্টেম্বৰ তাৰিখে আমাৰ ভাৰতত আমি শিক্ষক দিৱস পালন কৰোঁ, কিন্তু ৱৰ্ল্ড টিচাৰ্ছ ডে পালন কৰা হয় 5 অক্টোবৰ তাৰিখে। অ'কে, নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ ডাঙৰ ফুলবিধ কি? যিটো একেবাৰে ডাঙৰ ফুল সেইটো হৈছে এইটো, আৰু সেই ফুলটোৰ নামটো হৈছে কি? ৰাফলেচিয়া। ৰাফলেচিয়া হয় এই ফুলটোৰ নাম, আটাইতকৈ ডাঙৰ ফুল হয়। কমেও এইটোৰ ওজন 20 পাউণ্ড থাকে, ৰাফলেচিয়া। অ'কে, বহুত ডাঙৰ হয়। পঞ্চপীৰৰ দৰগাহ অসমৰ ক'ত অৱস্থিত? বৰপেটা, ধুবুৰী, শিৱসাগৰ নে লখিমপুৰ? তো পঞ্চপীৰৰ দৰগাহ আমাৰ অসমৰ ধুবুৰীত আছে। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। অ'কে, মই হোৱাটছএপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যন বক্সত দি থোৱা আছে। তোমালোকে যদি গ্ৰুপটোত জইন হ'ব বিচাৰা, লিংকত গৈ পেলাই গ্ৰুপত জইন হ'ব পাৰিবা। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি হয়? কামাখ্যা মন্দিৰৰ সন্মুখত এটা সৰু পুখুৰী আছে, সেই পুখুৰীটোৰ নামটো হৈছে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, সৌভাগ্য কুণ্ড। তাৰ পিছৰ প্ৰশ্নটোত আছে, নৱগ্ৰহ মন্দিৰটো কিমান চনত নিৰ্মাণ কৰা হৈছিলে? তো নৱগ্ৰহ মন্দিৰ যিটো নিৰ্মাণ কৰিছিলে কোনে? আহোম ৰজা ৰাজেশ্বৰ সিংহই, আৰু এইটো নিৰ্মাণ কৰা হৈছিলে অপশ্যন এ শুদ্ধ উত্তৰ হ'ব 1752। চ' নেক্সট কুৱেশ্যন ষ্টাৰ্ট কৰাৰ আগত আমাৰ আছাম পুলিচ কনষ্টেবল ABUBৰ কাৰণে যিটো PDF আমি বনাই উঠিছোঁ, য'ত আমি 700 কুৱেশ্যন ইয়াতে আমি দিছোঁ। 500 কুৱেশ্যন তোমালোকে জিকেৰ ওপৰত পাবা আৰু 200টা ইংলিছ গ্ৰামাৰৰ ওপৰত পাবা। সম্পূৰ্ণ অসমীয়া মাধ্যমত এই PDFটো বনোৱা হৈছে। তো যদি ল'ব বিচাৰা তেতিয়াহ'লে আমাক কণ্টেক্ট কৰিবা। হোৱাটছএপ নাম্বাৰ মই স্ক্ৰীণত দি দিছোঁ, 8402086470। এই নাম্বাৰটোত কণ্টেক্ট কৰিলে তোমালোকে PDFটো ক্ৰয় কৰিব পাৰিবা, যিটোৰ মূল্য হৈছে ₹70 অনলি। অ'কে, 70 টকা মাত্ৰ। বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে ইনক্লুড কৰা আছে। যিসকলে লোৱা নাই, এতিয়াও হাতত সময় আছে, ল'ব পাৰিবা। তাৰ পিছৰ প্ৰশ্নটোত আছে, অসমত মৰাপাটৰ কাৰখানা ক'ত আছে? শিলঘাট, নামৰূপ, দুলীয়াজান নে জাগিৰোড? তো অসমত মৰাপাটৰ কাৰখানা আছে শিলঘাটত। অ'কে, নেক্সট, ভাৰতত কফিৰ প্ৰচলন কোনে কৰিছিলে? হু ইণ্ট্ৰডিউচ কফি ইন ইণ্ডিয়া? কফি ইণ্ট্ৰডিউচ কোনে কৰিছিলে? ইষ্ট ইণ্ডিয়া কোম্পানী, বাবা বুডান, চুৰদাস নে মংগল পাণ্ডে? তো ভাৰতত কফিৰ প্ৰচলন কৰিছিলে অপশ্যন বি হ'ব বাবা বুডান। অ'কে, আৰু কফি উৎপাদন কৰা আটাইতকৈ ক'ত বেছি কফি উৎপাদন হয়? ভাৰতৰ কোনখন ৰাজ্যত সকলোতকৈ বেছি কফি উৎপাদন হয়? সেইখন হৈছে কি? কৰ্ণাটক। কৰ্ণাটক ৰাজ্যত। ঠিক আছে, নেক্সট কুৱেশ্যন, ভাৰতৰ তৃতীয়গৰাকী ৰাষ্ট্ৰপতি কোন আছিলে? প্ৰথমগৰাকী আমি জানো ৰাজেন্দ্ৰ প্ৰসাদ, দ্বিতীয়গৰাকী সৰ্বপল্লী ৰাধাকৃষ্ণন, তৃতীয়গৰাকী হয় জাকিৰ হুছেইন। অ'কে, আৰু জাকিৰ হুছেইন আছিলে আমাৰ কি? তৃতীয়গৰাকীৰ লগতে তেখেত আছিলে আমাৰ ৰাষ্ট্ৰপতি যিগৰাকীৰ মৃত্যু হৈছিলে কাৰ্যকাল কৰি থকাৰ অৱস্থাত। তেখেত ৰাষ্ট্ৰপতি হৈ থকা অৱস্থাতে অফিচতেই ৰাষ্ট্ৰপতি ভৱনতে তেখেতৰ মৃত্যু হৈছিলে 1969ত। অ'কে,
আৰু তেখেতৰ মৃত্যুৰ পিছত ৰাষ্ট্ৰপতি হৈছিলে কোনে এক্টিং প্ৰেসিডেন্ট ওয়াজ কোন ভিভি গিৰি ঠিক আছে নেক্সট কোৱেশ্চন ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন হয় কোন আছিল প্ৰথম মহিলা ৰাষ্ট্ৰপতি তো একেবাৰে ইজি কোৱেশ্চন প্ৰথম মহিলা ৰাষ্ট্ৰপতি আছিল প্ৰতিভা পাটিল অপশন ডি হ'ব শুদ্ধ উত্তৰ বাট চনটো যদি সুধে চনটো জানিব লাগিব হে আছিল 2007 চন আৰু তেখেত আছিল আমাৰ 12 প্ৰেসিডেন্ট ওকে আৰু যদি সুধে দ্ৰৌপদী মুৰ্মু আমাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি হয় কোন দ্ৰৌপদী মুৰ্মু তেখেত কিমান সংখ্যক ৰাষ্ট্ৰপতি হয় আমাৰ দ্ৰৌপদী মুৰ্মু হৈছে 15th প্ৰেসিডেন্ট অফ ইন্ডিয়া হয় আমাৰ দ্ৰৌপদী মুৰ্মু ওকে নেক্সট কোৱেশ্চন ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা কোনটো হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড কোনটো হয় অসামৰিক সুধিছে সামৰিক নহয় মিলিটাৰী নাই সুধা তো অসামৰিক সুধিলে হ'ব ভাৰত ৰত্ন ওকে আৰু যদি সৰ্বোচ্চ সামৰিক বঁটা সুধে যদি সামৰিক বঁটা সুধে that means military সামৰিক মানে হৈছে মিলিটাৰী বঁটা যদি সুধে তেতিয়া কি হ'ব তেতিয়া হ'ব পৰমবীৰ চক্ৰ নেক্সট কোৱেশ্চন ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভ কেতিয়া হৈছিল 1942 1946 1947 না 1948 কাৰেক্ট আনসাৰ অপশন এ 1942 তাৰিখটো আছিল 8 আগষ্ট 1942 ত আমাৰ কোনে মহাত্মা গান্ধীয়ে লঞ্চ কৰিছিল এইটো ভাৰত ত্যাগ আন্দোলন নাইবা কুইট ইণ্ডিয়া মুভমেন্ট যেটোক আমি কওঁ নাইবা আগষ্ট ক্ৰান্তি বুলিও এইটো কোৱা হয় ওকে হিৰোশিমা কত অৱস্থিত এই চহৰখন কিয় বিখ্যাত হিৰোশিমা যেতিয়া ওয়াৰ্ল্ড ওয়াৰ 2 হৈছিল ওয়াৰ্ল্ড ওয়াৰ 2 টাইমত আমেৰিকাই কি কৰিছিল এই জায়গাখনত এটম বম এটা দিছিল যেটোৰ নাম আছিল কি লিটল বয় এটো ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে লিটল বয় হে বমটোৰ নাম আছিল পৰীক্ষাত আহিছে ইতিমধ্যে হে বমটোৰ নাম কি আছিল লিটল বয় আৰু কত দিছিল হিৰোশিমা জায়গাটো আছে কত জাপানত ওকে লিটল বয় নেক্সট কোৱেশ্চন ভাৰতৰ কোনখন চহৰত সৰ্বাধিক ঐতিহাসিক কীৰ্তিচিহ্ন আছে হাইয়েষ্ট হিষ্টৰিকেল মনুমেন্ট ঠিক আছে ঐতিহাসিক শব্দটো আছে মনত ৰাখিবা তো সৰ্বাধিক আছে কত সৰ্বাধিক আছে ঐতিহাসিক সুধিলে হ'ব দিল্লীত আছে হাইয়েষ্ট হিষ্টৰিকেল মনুমেন্ট আমাৰ ভাৰতৰ কত আছে দিল্লীত আছে তাৰ পিছৰ প্ৰশ্ন মহাকাশলৈ যোৱা প্ৰথম মহিলা কোন আছিল কল্পনা চাওলা ভেলেন্টিনা তেৰেস্কভা জুনকো টাইবেন ওপৰৰ এটাও নহয় তো প্ৰথম মহিলা মহাকাশলৈ যোৱা আৰু তেখেত হয় কোন অপশন বি কাৰেক্ট আনসাৰ হ'ব ভেলেন্টিনা তেৰেস্কভা যেহেতুকে মহাকাশলৈ যোৱা প্ৰথম সুধিছে প্ৰথম ভাৰতীয় নাই সুধা তো প্ৰথম ভাৰতীয় সুধিলে কল্পনা চাওলা হলহেতেন ইয়াতে এতিয়া আনসাৰ হ'ব ভেলেন্টিনা তেৰেস্কভা ওকে তো এইখিনি হয় আজি ভিডিওটোৰ কাৰণে কোৱেশ্চন আনসাৰ কিমানটা তোমালোকে শুদ্ধ কৰিব পাৰিলা কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু আমাৰ চেনেলটো যিসকলে সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি দিবা যাতে নেক্সট ভিডিওৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা ওকে so thank you so much till then keep learning keep sharing see you soon